নমস্কাৰ বন্ধু বান্ধৱীসকল, ভালনে আপোনালোকৰ? আজি মই তৰুলতা আপোনালোকৰ আগত অন্য এটা ভিডিঅ' লৈ আহিছোঁ আৰু সেই ভিডিঅ'টো কোনো ধৰণৰ ৰেচিপি নহয়। আচলতে সিদিনাখন মই যেতিয়া গহপুৰৰ বৰিগাঁও ৰাস্তাদি গৈছিলোঁ, তাৰ পৰা মই অৰুণাচল গ'লোগৈ, মানে অলপ দূৰ গ'লোঁ। আৰু আহকচোন আমি সেইখিনি ঠাইখিনি চাই লওঁ। অৰুণাচলৰ ৰোডটো অলপ দূৰ, কাৰণ বেছি দূৰলৈকে যোৱাটো সম্ভৱ নহয়, গতিকে যিমানখিনি গ'লোঁ সিমানখিনি আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মোৰ গেটখন পাৰ হৈ এনেদৰে সোমাই আহিলোঁ। লগত গৈছে ভাইটি, তাৰপিছত ভাইটিৰ ৱাইফ মানে মোৰ বোৱাৰী, মা, খুৰী। অকণমান দূৰ যোৱাৰ পাছত আমি এখন গেট পাইছোঁ। প্ৰথমতে এখন গেট পালোঁ আৰু এতিয়া দ্বিতীয়তে এইখন গেট যিখন অৰুণাচলৰ মেইন গেট, এইখন গেট পাৰ হৈ আমি এতিয়া আহি আছোঁ। যিহেতু আমি অকণমান দূৰ যাম, গতিকে আমাৰ পৰা পাছ বিচৰা নাই। যদিহে আমি ভিতৰলৈ যাওঁ, মানে অৰুণাচলৰ বেছি ভিতৰলৈ সোমাই যাওঁ, তেতিয়াহ'লে পাছ কিন্তু কম্পালচৰি। অকণমান দূৰ আমি সোমাই আহিলোঁ আৰু এতিয়া এটা আমি ডিপু পাইছোঁ। হয়তো এটা তেল ডিপু পাইছোঁ আৰু ডিপুটোৰ লগতেই এখন ৰেষ্টুৰেণ্ট পাইছোঁ। আপোনালোকে আহিলে ৰেষ্টুৰেণ্টত সোমাব পাৰে। আপোনালোকে বাৰু কোন কোন অৰুণাচল আহিছে এনেদৰে? যদি আহিছে কমেণ্ট কৰি জনাব দেই। আৰু এতিয়া আমি আগুৱাই গৈ আছোঁ। ইমান যে সুন্দৰ ঠাই, আপোনালোকক মানে বুজাব নোৱাৰোঁ। যেতিয়া আপোনালোকে নিজে গৈ ঠাইখিনি চাব, তেতিয়াহে গম পাব। আৰু এইখিনিতে আকৌ এটা ডিপু পালোঁ আৰু ডিপুটো পাৰ হৈ এটা ধুনীয়া ৰাস্তা পাইছোঁ। এই ৰাস্তাটোৱেদি গৈ আমি ধুনীয়াকৈ ফটো উঠিব পাৰোঁ। মানে ইমানেই ধুনীয়া ৰাস্তা, চাৰিওফালে কেৱল কহুৱা বন, দেখিছেনে? আমি এতিয়া নোসোমালোঁ, কাৰণ আমি আগলৈ যাব লাগিব। আগলৈ গৈ অকণমান দূৰ আমি আগৰ ঠাইখিনি চাব লাগিব, গতিকে সেইখিনি ঠাইত আমি নোসোমালোঁ। কিন্তু সেইখিনি ঠাই বিৰাটেই ধুনীয়া ফটোৰ বাবে। এতিয়া আমি আগবাঢ়ি গৈ আছোঁ। আৰু এতিয়া আমি অকণমান আগুৱাই আহিলোঁ আৰু এইখিনি যে দেখিছে, এই ঠাইখিনি যিখিনি চাৰিওফালে ৱাল দি থোৱা হৈছে, এই ঠাইখিনিতে এটা এয়াৰপৰ্ট খুলিব। আৰু এইখিনি জেগা পাৰ হৈ আমি এখন নদী পালোঁ আৰু নদীখন এতিয়া পাৰ হৈ আগবাঢ়ি গৈ আছোঁ। দেখিছেনে ইমান যে ধুনীয়া ঠাই নহয়? আপোনালোকক কিমানবাৰ ক'ম আৰু, ইমানেই সুন্দৰ এটা পৰিৱেশ। যিমান আগুৱাই গৈ আছোঁ, সিমানেই বেছি ভাল লাগি আহি আছে। সঁচাকৈ মনোমোহা পৰিৱেশ।
আমি আৰু বৰ বেছি দূৰ আগুৱাই নাযাওঁ কাৰণ আমাৰ ঘূৰি যোৱাত অসুবিধা হ'ব, গতিকে আমি এইখিনি ঠাইতে নামিছোঁ আৰু এতিয়া খোজকাঢ়ি এই ঠাইখিনি চাম আৰু ফটো উঠিম, লগতে ঘূৰিম অকণমান। আৰু ফাইনেলি আমি এইখিনি ঠাই পালোঁ আৰু এটা ধুনীয়া পৰিৱেশৰ মাজত মই আৰু লগতে বোৱাৰী, মা, খুৰী আৰু ভাইটি। চাওক ইমান এটা সুন্দৰ পৰিৱেশ, চাৰিওফালে কেৱল কঁহুৱা 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 আৰু লগতে ওখ ওখ পাহাৰ, সেউজীয়া পৰিৱেশ। আৰু এতিয়া অকণমান দূৰ গৈ এখন নদী পাইছোঁ। নদীখন চাওকচোন, সূৰ্যৰ পোহৰত গোটেই নদীখন জিলিকি আছে আৰু বাকীটো কঁহুৱাখিনি দেখিছেই। আৰু সেইখন যে এইখন এখন ৰেষ্টুৰেণ্ট, আপোনালোকে আহিলে তাতে সোমাব পাৰে। আৰু ইমান দূৰ গ'লোঁ, ফটো নুঠিলে জানো ভাল লাগিব, গতিকে আহকচোন ফটো। কেতিয়াবা এনেকৈও ভাল লাগে নহয়নে? আপোনালোকৰ বাৰু ভাল লাগেনে? মোৰ কিন্তু বহুতেই ভাল লাগে। আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।